হয় আপোনালোকে দেখিবলৈ পাইছে এইজনে সেইগৰাকী বিষয়া যিগৰাকী বিষয়াৰ নাম হৈছে বিভূতি ফুকন আৰু এন্টি কাৰাপশ্যন শাখাৰ অভিযানত তেখেতক জালত পেলোৱা হৈছিল আৰু এইগৰাকী ব্যক্তিয়ে সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিক কেইবালাখ তাৰ মানে কথাবোৰ সবে গম পাই গ'ল সব বৰবাদ বিদিশা কচোন তহঁতৰ ঘৰৰ খবৰটো পালো নিউজত লগৰ এজনীয়ে লিংকো দিছে তহঁতি দেখিছ নাই নিউজত কি যাব লাগে হা কি যাব লাগে নিজৰ ঘৰৰ বৰবাদী চাব লাগে তই চাগে বৰ ভাল পাইছ বিৰাট ফূৰ্তি পাইছ ন কৰি থাক এইবোৰ সব আপোনাৰ কাৰণে হৈছে কইনানে আপোনাৰ বন্ধুৱে বদনাম নিউজত নাম ওলালেনে আমাৰ আকৌ কিহৰ বদনাম আমি সকলো কথা জনাৰ পাছত ছোৱালীকটো আঙুঠি পিন্ধাই থৈ অহা নাই কথাবোৰ গম পোৱাৰ পিছত আমি সকলোবোৰ কেঞ্চেল কৰি থৈ আহিছো মই আগতে কৈছিলো মিটিৰ পাতিবলৈ যোৱাৰ আগতে মানুহ ঘৰৰ বিষয়ে আগগুৰি জানি ল'ব লাগে কিন্তু বন্ধু বন্ধু বুলি কৈ আপোনাৰ গাত ততেই নোহোৱা হ'ল মোৰ গাত তত নোহোৱা হোৱা নাই তোমাৰ লৰাই তাই নহলে আনক বিয়া নাপাতো বুলি জেদ ধৰি থকা নাই জানো লৰাই কিবা ভুল কৰিলে বাপেক হিচাপে আপুনি বাধা দিব লাগে নাই আচলতে তোমাৰ হৈছে কি আমি সকলোবোৰ বাদ দি অহা নাই জানো আৰু একেটা কথাতে লাগি আছা যে আমিহে বাদ দিছো কিন্তু মিভানে পাৰিছে জানো সি এতিয়াও তাইৰ লগত ফোনত কথা পাতিবলৈ চেষ্টা কৰি আছে কি আপোনালোকক পুনৰবাৰ জনাইছো যে কন্যাৰ ৰিং চেৰেমনি পাতিছিলে এইগৰাকী বিষয়া বিভূতি ফুকনে ঘোষ লোৱা টকাৰে আৰু আপোনালোকক জনাই আছো এই সমস্ত কাণ্ডটোৰ এই সমস্ত বিষয়টোৰ চোৱামা মই কি কৰিম একো ভাবি পোৱা নাই যদি এইবিলাক কথা সঁচা হ'বলৈ হয় নহয় মই কিন্তু কি কৰিবি তই মই কেতিয়াও এইখন ঘৰ থাকিব নোৱাৰিম মই কৰবালৈ গুচি যাম মানে মই জীয়াই নাথাকো মৃত্যুৱে জানো সকলো সমস্যাৰ সমাধান হ'ব পাৰে এয়া সমস্যাৰ আৰম্ভণিহে কি জানিবা পাছলে আৰু যি হয় হ'ব কিন্তু এতিয়াৰ পৰা আমি কোনোৱে বাহিৰত মুখ উলিয়াব নোৱাৰিম সেই কথাটো তুমি এবাৰ ভাবি চাইছানে দেখিলানে কেনেকৈ সকলোবোৰ আমাৰ চকুৰ আগৰ পৰা কাঢ়ি লৈ গ'ল সেইবোৰ হোৱাৰ আগতে দেউতাৰ অন্ততো আমাৰ ঘৰখনৰ কথা এবাৰ ভাবিব লাগিছিল দেউতাক তই এতিয়াই দুখী বুলি মানি নলবি সকলোৱে সেই বুলিয়ে ভাবি ল'ব মা যিবোৰহে কথা শুনিব পাইছো চাৰিওফালে কেৱল আমাৰ ঘৰখনেই বদনামী হৈ গৈছে মোৰ মোবাইলত দেউতাৰ বিষয়টোক লৈ কিমান ফোন ভিডিঅ' লিংক চাইছে তুমি গম পাইছা মই কি উত্তৰ দিম কোৱা কেনেকৈ সকলোৰে মুখামুখি হ'ম এটা কথা কি জানা দেউতাৰ কাৰণে দুখ মোৰো লাগিছে কিন্তু এবাৰ এজন মানুহ আইনৰ আগত দুখী হোৱাৰ পিছত
নিৰ্দোষী বুলি প্ৰমাণ কৰাৰ ক্ষমতা মোৰ হাতত নাই মা। ক্ষমতা থাকক বা নাথাকক, আমি তেখেতক উলিয়াই আনিবই লাগিব। মই অনুৰ লগত কথা পাতিছো, ৰাতিপুৱা আমি দুজনীয়ে থানালৈ যাম। আপুনি যেনেকে ভাবিছে আঙুঠি পিন্ধোৱাটো ইমান ডাঙৰকে নাপাতে নহয়। দৰাৰ কাৰণে আঙুঠি এটা আৰু কাপোৰ এযোৰ আনিলেই হ'ব। তোমাৰ কিন্তু মনটো বৰ ঠেক দেই। আমাৰ ঘৰৰ এইটো প্ৰথম অনুষ্ঠান, অলপতো বহলকে ভাবা। মায়ে মাত্ৰ চব কথাতে মানা কৰিবই জানে। আমাৰতো চখ বুলি বস্তু এটা আছে। যি চখ কৰ বিয়াত কৰিবি, আঙুঠি পিন্ধোৱাত নকৰিলেও হ'ব নহয়। নহ'ব, আঙুঠি পিন্ধোৱাও ভালদৰে হ'ব আৰু বিয়াও ভালদৰে হ'ব। বিয়াততো কথাই বেলেগ হ'ব ন দেউতা? এতিয়াই যদি টকা সোপা শেষ কৰে তেনেহ'লে বিয়াখনত কি কৰিব? টকাৰ কথা তুমি চিন্তা কৰিব নালাগে। মা, তোমাৰ ইচ্ছা নাথাকিব পাৰে, কিন্তু বিয়াখন ভালদৰে পাতিলে ফ্ৰেণ্ডছবোৰৰ আগত আমাৰে ভাল লাগিব ন? মাৰৰ কথা বাদ দে, তহঁতে হেঁপাহ পলুৱাই বাহিৰৰ ৰিং চেৰেমনিৰ প্লেন কৰ। বেলেগে এটা আঙুঠি দিয়ে, মই দুটা আঙুঠি দিম। গুড মৰ্ণিং মিষ্টাৰ ফুকন। ব্ৰেকফাষ্ট কৰিলে? কালি ৰাতি আপোনাক বিশেষ ফেচিলিটি দি ৰাখিব নোৱাৰিলো। কি কৰিব কওক? আপোনাৰ দুৰ্নীতি কৰি কিনি লোৱা আৰাম আৰু বিলাসিতাখিনি আমিতো আপোনাক দিব নোৱাৰিম। এটা ভাল চাকৰি কৰে, ভাল দৰমহা পায়। এইবোৰ দুৰ্নীতি কৰিবলৈ কিহে পায় আপোনালোকক? যিমানে পায় হেঁপাহ নপলাই নহয়। এতিয়া কি হ'ল? মই ইয়াৰ পৰা ওলাই যোৱাৰ ৰাস্তা কি আছে? ৰাস্তা লাগে আপুনি? দুৰ্নীতি বোকাত পোত যোৱাৰ পিছতো আপুনি ৰাস্তা বিচাৰি আহিছে। বোকাত সোমোৱাৰ আগতে কিয় নাভাবিলে যে অতি লোভে যে মানুহক বিপদত পেলায়? কিয় নাভাবিলে? ৰাস্তাৰ কথা পিছত ভাবিব। প্ৰথমতে আপুনি আমাৰ কামত সহযোগ কৰক। আপোনাৰ ক'ত কিমান সম্পত্তি আছে কওক। কওক ফুকন, ক'ত কিমান কি আছে হিচাপ দিয়ক। মা, হ'লনে তোমাৰ? কি বিচাৰিছা? ইয়াতে পইচা অলপ থৈছিলো,
তাকেই বিচাৰি আছো ক'ত বা গ'ল সাঁচি থৈ দিয়া টকাবোৰতো লৈয়ে গ'ল বাহিৰলৈ যোৱা মানে আমাৰ হাতত কেইটামান টকা নালাগিব জানো আৰু ক'ত বা কি দিব লাগে হ'ব দিয়া এতিয়া ব'লাচোন মোৰ হাতত কেইটকামান আছে 4,000 মানে হ'ব কিন্তু পিছলৈ কিবা এটা যোগাৰ হ'ব দিয়া প্ৰথমে আমি থানালৈ গৈ লওঁচোন যিজন মানুহৰ হাতত পইচা নাথাকিলে ধৰফৰাই আছিল সেইজন মানুহৰ ঘৰত আজি পইচা বিচাৰি হাবাথুৰি খাইছো ইমান দিনে পইচা সাঁচি জানো কিবা লাভ হ'ল সকলো এতিয়া লোকৰ হাতত মা এটা কথা কোৱাচোন কি ধৰি লোৱা এই টকা পইচাবোৰ আমাৰ প্ৰাপ্যৰ বাহিৰত আছে যাৰ বাবে আজি আমি তাৰ পৰা বঞ্চিত হৈছোঁ তথাপি আমি যিকোনো উপায়েৰে হ'লেও দেউতাৰ পক্ষত থাকি ন্যায় হোৱাটো বিচাৰিবই লাগিব কাৰণ মই ভাবোঁ দেউতাই জানি বুজি তেনে কাম কৰা নাই অনু ব'ল আকৌ আমাৰ দেৰি হ'ব নহয় ব'ল 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 ব'লা দাদা এয়া কি দিছা ভণ্টি মাত্ৰ 4,000 টকা মোৰ হাতত ইমানখিনিয়ে আছে আমাৰ টেণ্ট আৰু কেটাৰিং মিলি 30,000 টকা হয় তুমি 4,000 টকা দিছা যে আমাৰ অৱস্থাটো জানো আপুনি গম নাপায় দাদা চোৱা ভণ্টি মোৰ অৱস্থাটোতো তুমি বুজা মোৰ পইচাখিনি মই খৰচেই কৰি পেলালোঁ মোৰ প্ৰফিটৰ কথা বাদেই দিছোঁ লেবাৰ আৰু বজাৰ কৰা পইচাখিনিতো মই পাব লাগিব পাব মইতো আপোনাক টকা নিদিওঁ বুলি কোৱা নাই চবৰে পইচা দি দিম মাত্ৰ মোক 2 দিনমান সময় দিয়ক দাদা আমাৰো বহুত মিলাব লাগে নহয় সোনকালে তুমি পইচাখিনি মোক দি দিবা সোনকালে বুলি ক'ব নোৱাৰোঁ কিন্তু দিয়াটো দিম আমাৰোতো উপায় নাই ব্যৱসায়ত খাটি বাতি কৰিলে আমিনো কেনেকৈ চলিম তুমিয়ে কোৱা শুনকচোন আমি মানে বিভূতি ফুকনক লগ কৰিবলৈ আহিছিলোঁ মই সেইবোৰ নাজানিম দেই ছাৰ কালি বাৰু ইয়ালৈ বিভূতি ফুকন নামৰ মানুহ এজনক আনিছিল নেকি খুচখৰ বিভূতি ফুকন বহুত ডাঙৰ খেপ মাৰিছে এতিয়া ঢালি থাকক আৰু তেখেতক লগ পাব পাৰিমনে ছাৰ ক'ত আছে মানুহজন কেনে আছে আমি লগ পাব পাৰিমনে ছাৰ কৰাপশ্যনৰ কেছ লগ কৰিব নোৱাৰিব কালি ৰাতি আমাৰ এই VIP গেষ্ট হাউচতে আছিলে আজি ক'ত ৰাখে নাজানো ছাৰ আমি বাৰু মানুহজনক কেনেকৈ লগ পাম এইবোৰ অফিচাৰক সুধিব আপুনি অফিচাৰ কিবা কামত ওলাই গৈছে
ছাৰ আহিলে লগ কৰিব এতিয়া বাৰাণ্ডাত বহক যাওক অচি ছাৰ কেতিয়া আহিব ছাৰ মই নেজানো বুলি কৈছোঁ নহয় আপোনালোকক বাহিৰত বহিব কৈছোঁ বাহিৰত বহক যাওক ব'লা